বহুত ভাল লাগিব তোমাক বুজিছে দাদা লৈ দিয়ক ঠিকেই ভাবিছিলো মই হা খাৰু পিন্ধা পাই মই চাইহে দিছো খুলালজনীক লাগে বুলি কৈছে কি এনেকুৱা কৰিছ ইমান এজনী দেখিছা একদম মোক মাথা খাই পেলাই দিয়ে এইকেইটা স্বভাৱ চৰিত্ৰ একো ভাল দেখা নাই এজনীক আনি থৈছো ঘৰত ধান কাটিব লাগে বুলি নাই হাই পাতি বহি আছে সিহঁতি কাম ধাম কৰিবলৈ মনত নাই সিহঁতৰ ৰচালাহঁতক এই ভিনিয়েকটোৰ কাম চাম নাইকিয়া হ'ল আৰু ফুলেলেকজনী আহা বা কাম কৰিবই মন নোযোৱা হৈ থাকিলে ইয়াৰ এহঁতৰ প্ৰকৃতিকেইটা ভাল দেখা নাই এটা সুবিধা ল'ব নেকি চুলিকেইডাল পকিছে নে কিবা কালি পকি ৰং লগাইছিলো ঐ বিনি এডাল পকা চুলি নাই অকণি চাওকচোন এই খুলালি ইমানকে হিলাই নাথাকিবি ৰ কি হবনো এই পকা চুলি হৈছে বুলি কৈছে পকা চুলি ক'লে কি কৰি আছ ইয়াত পকা চুলি কৰিব লাগে মানুহ বিচাৰি নাপালি তই হা বাই কি মোক অকল গালি পাৰিম বুলি আনিছিল নেকি তোৰ গালি পাৰিব না ধান কাটিবলৈ আনিছো চোৱাচোন ভিনি মোক কেনেকে গালি পাৰি থাকে বাই এইজনী নকবি আৰু তই খুলালি তোৰ বাইৰে যে এইটো কথা শুনিব লাগিলে আৰু জ্বলন উঠিব চালিতো আধা আধি ঘৰৱালি বুলি কয় মানুহে হয় নাই শুনিছোং তো ভিনি চালি সেই আধা আধিটো সেই ঘৰ বালি বুলিয়ে কয় খালি ভিনি আধা আধি পেমেণ্টটো লাগিব খালি মোক আকৌ এনেকুৱা কথা নেকি সেনেকুৱা কথা ভিনি এইবিলাক কোৱা কথা আহে বাইদেউ কি কাৰণে আহিছে বাৰু দাদা হেৰি এই মাইকী মানুহৰ যে গহনা আনিছো মই গহনা আছে ইয়াত বাইদেউ চাব নেকি গহনা আহিছে কেঁচা সোণৰ গহনা চাই ল বাইদেউ দেখুৱাই দিয়কচোন নললে আৰু তেতিয়া ল'ব ঠিক আছে দেখুৱাইছো বকচোন বাইদেউ বাইদেউ কি আছে দেখাচোন এই গহনা আনিছো ভাল বস্তু আহিছে আপোনালোকে এতিয়া ল'ব পাৰিব চিজন আহিছে নতুন ডিজাইনো আহিছে আজিকালি এই যে চোৱাচোন আৰু আছে সেইটো চাই লচোন বাৰু একদম সোণৰ মানে সোণ পানী চৰাই আনিছো একদম আৰু কি আছে চাওঁ ভণ্টি এইযোৰ আছে বহুত ধুনীয়া তোমাৰ হেৰি তোমাৰ হাতত ধুনীয়া হব চাবা দেই চাবা হেৰি ভণ্টি চাওঁ এইযোৰ তোমাক ধুনীয়া লাগিব এইযোৰ পিন্ধাই চাওঁচোন একদম ধুনীয়া লাগিব ভাল লাগিব এইযোৰ এনেকে পিন্ধাই চাওঁ নহয় এইখনে যাবি বহুত ভাল লাগিব তোমাক বুজিছে দাদা লৈ দিয়ক চাইহে দিছো খুলালজনীক লাগে বুলি কৈছে ইমান এজনী দেখিছা একদম মোক মাথা খাই পেলাই দিয়ে আৰু পিন্ধাবলৈ সাহস পালে সিহঁতি বাইদেউ একো নহয় আপুনিয়ে যে লৈ লওক বাইদেউ একো নহয় মই আনিছিলো যে খাৰুখিনি এই ভণ্টিয়ে লওঁ কৈছে দাদাই পিন্ধাই দিছিলে আৰু একো কথা নাই নহয় এইটো বাইদেউ আপুনি চাব পাৰিব বাইদেউ আপুনি চাওক ভাল লাগিছে নিদিওঁ মই পইচা আছে নিজৰ পইচা কিনি লবি পিন্ধাই দে মোৰ হাতত এতিয়া নিপিন্ধাক দৰকাৰ নাই তোক এই খুলালি হাতত সেইযোৰ খাৰু অকমান দেখিবলৈ ধুনীয়া লাগে বুলি সুমিয়াই চাইছিলো হাতত মৰতে হা মাৰি পেলাই নিবিজানি মই তোৰ নিচিনা মানুহৰ পৰা আমাৰ অসমীয়া মানুহ বিলাকে বেপাৰ কৰি খাব নোৱাৰে তই জান সিওতো কোনোবা এখন ঘৰৰ বাই ভনী মাক তোৰ যেনেকে এজনী ভনী ভনীৰ তই বাই ঠিক তেনেকে সিও কোনোবা এখন ঘৰৰ ই বাই হ'ব পাৰে ভনী হ'ব পাৰে তই কিয় এনেকা কৰিছ তহঁতৰ নিচিনা মানুহৰ পৰা আমাৰ অসমীয়া মানুহে কাম কৰি খাব নোৱাৰে বেপাৰ কৰি খাব নোৱাৰে জান নমস্কাৰ বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নেপাহৰিব আচলতে কিছুমান গাঁৱত এনেকুৱা ধৰণে কিছু ঘটনা ঘটি থাকে আমাৰ বেপাৰী বা ব্যৱসায়ীসকলৰ লগত যাতে কোনো এনেকুৱা ধৰণৰ বেপাৰীসকলক যাতে কোনো অত্যাচাৰ কৰি নপঠিয়ায়
তেখেতসকলক কাৰোবাৰ এখন ফেমিলি থাকে, বাই ভনী থাকে, সকলোৰে তেখেতসকলৰ মানে অধিকাৰ আছে যে বেপাৰ কৰি খোৱাত। গতিকে তেখেতসকলৰ পৰা যদি বস্তু নিকিনে তেখেতসকলক ধুনীয়াকৈ কৈ ঘূৰাই পঠিয়াব, যাতে এনেকুৱাকৈ অত্যাচাৰ কৰি ঘূৰাই নপঠিয়ায়, নে কি কয়?